যিখিনি বৰ্তমান পৰিৱেশ এই পৰিৱেশটো যথেষ্ট সুন্দৰ হৈছে আৰু পৰিৱেশ আমি সুন্দৰ কৰিব লাগে যাতে 1945 পৰা 1944 গতিকে এই জেগাটোলৈ পবিত্ৰ কৰা ইয়াত প্ৰতিষ্ঠা কৰিব লাগে বৰ ডাঙৰকৈ আৰু আমি সুন্দৰভাৱে ইয়াৰ যিটো সৌন্দৰ্য এই সৌন্দৰ্যটো আমি বৰ্ধন কৰিব লাগে আৰু আজি চুকাফা দিৱসৰ যিটো অসম দিৱসৰ পূজা পাতল হৈছে এতিয়া আমাৰ চাউচেনে পূজা হৈ গ'ল আৰু এতিয়া আমাৰ সৰুকৈ এখন সভা হ'ব আৰু তাৰপিছতে আৰু তেওঁক শ্ৰদ্ধাটো প্ৰদান কৰা হ'লেই গতিকে আৰু সদূৰ ভৱিষ্যত বৰ্তমান ব্যস্ততাৰ মাজত যিমান জনজাতীয় জনগোষ্ঠী আছে এইখিনিত কোনো অসুবিধা নহয় আৰু বৰ্তমান চৰকাৰে সংৰক্ষণ কৰিলে ছয় জনগোষ্ঠী আহোম চুতীয়া কোচ মৰাণ নাটক এইখিনিত যদি আপোনাৰ ছয় জনগোষ্ঠী জনজাতিকৰণ কৰে তেন্তে অসমৰ মই ভাবোঁ অসমখন জনজাতীয় ৰাজ্য ট্ৰাইবেল ষ্টেট আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সাঁচতি সুবিধা লাভ কৰিব পাৰিম আমাৰ অসমখন আমি আগুৰি সৰ্বনৰ মাজত সম্প্ৰীতিৰ মাজেদি অসমখন এই পথেদি আগুৱাই দিব পাৰিম আজি যে আচলতে লাগে কাৰণ চুকাফা আহি আজি প্ৰায় 850 বছৰ 60 বছৰ আগতে জন্মাই থাকে 700 প্ৰায় এতিয়া 800 বছৰ হৈ দিছেই আৰু এবছৰ আছে গতিকে চুকাফা যে এইবিলাক ঠাইত গুচি গৈছিলে ৰাজধানী পাতি গৈছিল সেইটো কম আচল কথা নহয় আৰু আমি ইমান দিনৰ পাছত চুকাফাৰ ৰাজধানীখন আকৌ পুনৰ সুন্দৰকৈ গঢ়ি তুলিছোঁ আৰু তেওঁ আহোমৰ মন্দিৰ কিন্তু আহোমৰ প্ৰাৰ্থনা কৰা নিজস্ব মন্দিৰ নাই আহোম ৰজাই সকলো বামুণক বনাই দিলে অসমত ইমান দান দিছে যে সকলোকে দিলে নিজৰ কাৰণে এটা প্ৰাৰ্থনা গৃহও নাই এইটো আমি প্ৰথম বনাইছোঁ আহোম চবৰে ক'লে নোপোৱাৰ কাম আমি কৰিছোঁ তেওঁলোককে পূজা কৰিব চুকাফাই ইমান দিন নাই চুকাফাই যিবোৰ ঘৰ বনাইছিলে চব ধ্বংস হৈ গ'ল চৰাইদেউ ধ্বংস হ'ল কোনেও সংৰক্ষণ ভালকৈ নকৰিলে কিন্তু এনেকুৱা তেল বনাইছিলে শিলেৰে বনাইছিলে ইটাই বনাইছিলে মানুহবোৰে কিন্তু জনা নাই যে শিলেৰে ইটাই বনাইছিলে কিন্তু ধ্বংস হ'ল যি নহওক আমি হাবুঙত চুকাফাই এৰি যোৱা ৰাজধানী ঠাইডোখৰ আমি আকৌ পুনৰ উজ্জীৱিত কৰি ওলাইছোঁ কি হয় ভগৱানৰ ৰাইজে গ্ৰহণ কৰিলে আমি নিশ্চয় আহোমসকলৰ ঐতিহ্য ৰক্ষা কৰিব আজি এনে প্ৰথম কাৰ্যসূচী কি হ'ল আজি প্ৰথম কাৰ্যসূচী পতাকাউত্তোলন কৰিলোঁ আৰু পতাকাউত্তোলন কৰিলোঁ স্মৃতিৰোপণ কৰিলোঁ ইয়াত মাংগলিক এটা কাৰ্য এতিয়া পূজা হ'ল আৰু এতিয়া শুকুৰবাৰে কাম কৰি পিনে আমি হাবুং দেৱতা বা চুকাফাৰ আত্মাক শুকুৰবাৰে দি কাম কৰিলোঁ তাৰপিছত মেলমিনি এই পূজাটি কি বুলি কয় কি হয় এই পূজাৰ যিটো কাই থাম কৰিলোঁ থাম মানে মাৰিয়ে মাৰি পিনে ইয়াক কাটি দিয়া নহয় বা চেপি দিয়া নহয় সেইটো থাম কাই থাম কৰা হয় আৰু এইদৰে আমি আজি চুকাফাৰ হেৰিটো এই পূজাটো আমি আৰম্ভ কৰিছোঁ ধন্যবাদ।